এইখিনি আপোনালোকে অলপ হেৰি দিয়ক, চকু দিয়ক আৰু বিভাগীয় বিষয়াসকলক অলপ মানে আমাৰ প্ৰতি নজৰ ৰাখিবলৈ আৰু আমাৰ কষ্টখিনি যাতে অথলে নাযায় সেইকাৰণে অলপ নজৰ দিবলৈ আমি কৰজোৰে অনুৰোধ কৰিছোঁ। এতিয়া ধৰক আমি এইখিনিত প্ৰায় ধৰক 15-20 বিঘামান 15-20 বিঘা গৰু খেতি হ'ব, 20-25 বিঘামান হেৰি মাকো খেতি হ'ব আৰু ধৰক ইফালে আপোনাৰ কলগছ, ধৰক তামোল গছ, বাঁহজোপা আছে। বাঁহজোপাত বহাগ মাহত কুঁহিপাত এৰিছে, একদম পুৰা ভৰ্তি হৈ গৈছে বাঁহজোপাবিলাক। আজি 2 দিনৰ ভিতৰত চাওক আপোনালোকে একদম পুৰা চাফা হৈ গ'ল। কঁঠাল গছ আছে, এই কলগছবিলাক আনকি কেঁচা কল সকলোবিলাক পুৰি গৈছে একদম মানে 2 ঘণ্টাৰ ভিতৰত একদম খেতিবিলাক কেঁচা খেতি দেখিবলৈ ইমান ধুনীয়া খেতিবিলাক একদম মানে হেৰি হৈ গ'ল, পুৰি গ'ল আৰু মানে এতিয়া লাহে লাহে মৰি গৈ আছে। এনেকুৱা পথাৰবিলাকত যে আপুনি মৰিয়াবাৰী মায়ঙতো পাইছে? মৰিয়াবাৰী মায়ঙত পাইছে, সকলোৱে ৰিপৰ্ট দিয়ে আছে। হয়, তাতো ইটা ভাটা আছিলে নেকি? তাত ইটা ভাটা আছে কিন্তু ইটা ভাটা য'ত নেকি আপুনি নাই তাত নাই ন? নাই, কিন্তু সেইটো মানে চাফ্ৰিগেইনটো হৈছে, ইছ্যু হৈছে মৰিগাঁৱত। হয় হয়, ইয়াত আপুনি কি কাৰণে হোৱা বুলি ভাবিব? মৰহি গৈছে যে। এতিয়া আমি চইলটো লৈছোঁ আৰু চেম্পলবিলাক কালেক্ট কৰিছোঁ। তাৰপিছত তেওঁলোকে মানে চেম্পলৰ ৰিপৰ্টটো যেতিয়া দিব তেতিয়া আপোনালোকক ক'ব পাৰিম।